3500 টাকাত এইটো দি দিম 3500 টাকাত 1800 টাকাত দি দিম যাওক ডাইৰেক্ট 1800 অন প্লাস এইটো কি 5G নেকি 5G হয় 6000 টাকাত দি আছো কালিৰ কাৰণে কেৱল কালি এইটো আপোনালোকে 5300 টাকা দিলেই হৈ যাব 5G যাওক 5G হয় 6500 দি দিম মানে আপোনালোকে মোৰ ইয়াতে 5000 টাকাত 5G পাব 6000 টাকাত 5G পাব 7000 8000 টাকাত 5G পাব আসসালামু আলাইকুম নমস্কাৰ আজি মই আজিজুৰ ৰহমান আপোনালোকৰ সৈতে একদম কম দামত মোবাইল ইত্যাদিৰ পৰা মোবাইল দেখুৱাম কিমান কম দামত আপোনালোকে ভিডিওটো শেষলৈকে চালে গম পাব জানিব পাৰিব আৰু হোলসেলটো আৰু কম এটো নাভাবিব যে মই হোলসেল প্ৰাইস দেখুৱাম মোৰ নিজৰ দোকান গুৱাহাটীৰ আপোনাৰ ভেটাপাৰাৰ পৰা যদি আপুনি বেলতলা অভিমুখে আহে তেতিয়ালে বসপন স্কুলৰ কাষত আছে আৰু যদি বেলতলাৰ যি বেলতলাৰ তিনিআলিৰ পৰা যদি ভেটাপাৰা অভিমুখে আহে তেতিয়ালে বেলতলা মছজিদ পাৰ হৈ বসপন স্কুলৰ কাষত মোবাইল ইত্যাদি নামৰে মোৰ দোকান আৰু ইয়াতে একদম কম দামত কিমান কম জানেনে মই আপোনালোকক দেখুৱাও এটা মোবাইল মই হাতত লৈছো এটো এটা লৈছো চাওক আপোনালোকে এটো 4800 লিখা আছে মোবাইল ইয়াতে ডাইৰেক্ট 4800 না 800 ডাইৰেক্ট মাইনাস মই 4000 দি দিম 4000 দি দিম পাব নেকি কৰবাত কমেন্ট কৰক 4000 টাকাত এই মোবাইল পাব নেকি স্যামসাঙৰ 4000 দি দিছো আৰু আছে একদম কম দামৰ মোবাইলও আছে এটো চাওক আপোনালোকে এটো 2500 দাম লিখা আছে 1800 টাকাত দি দিম যাওক ডাইৰেক্ট 1800 টাকাত মোবাইল দি দিম কিন্তু যিসকলে কালি প্ৰথম আহিব 1800 টাকাত মোবাইল নিব হলে আপোনালোকে প্ৰথম আহিব লাগিব এই দুই পিস মই 1800 টাকা দি দিছো কালি জুনে প্ৰথম গ্ৰাহক হ'ব তেই পাব 1800 টাকাত আৰু প্ৰথম কালি জুনে আহিব ভিডিওটো আপলোড হোৱাৰ পিছত জুনে প্ৰথম আহিব তেলুকে ইয়া 6400 লিখা আছে না ইয়া 5000 টাকাত নিব পাৰিব কিন্তু প্ৰথম আহিব লাগিব জুনে প্ৰথম আহিব 5000 টাকাত নিব পাৰিব আৰু অফাৰ আছে মই প্ৰথমে মোৰ নিজৰ যেটো দোকান মই প্ৰথম অফাৰ লগাই লও ইয়া 4500 লিখা আছে ইয়া 3000 নিব পাৰিব 3000 যাওক অফাৰ দি দিলু কালিৰ কাৰণে খালি কালিৰ পিছত আহিলে আপোনালোকে নাপাব কালি যিসকলে প্ৰথম আহিব এটো স্ক্ৰিনশ্বট মাৰি লওক মোবাইল স্ক্ৰিনশ্বট মাৰি লওক 3000 টাকা দি আছো 3000 টাকাত আপোনালোকে ভাবিব পাৰে লছত দি আছো আৰু হোলসেল কিন্তু ইয়াতকেও কম আছে হোলসেল দাম ইয়াতকেও কম আছে যিসকলে হোলসেলত নিব বিচাৰিছে দোকানী ভাইসকল কালি আপোনালোকে আহক ভিজিট কৰক বা হোৱাটছআপত আপোনাৰ দোকানৰ ট্ৰেড লাইসেন্স দিয়ক আমাক বিশ্বাস দিয়ক যে আপোনাৰ দোকান আছে বুলি তেতিয়া আমি আপোনালোকক হোলসেল প্ৰাইসটো ৰাজুৱা কৰিম আপোনাক দিব পাৰিম কিন্তু আপুনি আন কাৰোবাক শেয়াৰ কৰিব নোৱাৰিব এটো টাৰ্মছ এণ্ড কন্ডিশন যেটো আপোনাৰ দোকান আছে বুলি আপুনি প্ৰুফ দিব লাগিব তেতিয়াহে আমি প্ৰাইসটো ৰাজুৱা কৰিম এটো চাওক আপোনালোকে এটো 5500 টাকা আছে এটো একদম কম দামত কিমান কম দামত মোৰ ভাইটিয়ে ক'ব একেবাৰে যদি 1 মিলিয়ন ভিউজ মাৰে 3500 টাকা দি দিম 1 মিলিয়ন যদি ভিউজ হয় আপোনালোকে ভিডিওটো শেয়াৰ কৰক 3500 টাকা দিটো দি দিম 3500 টাকা মোবাইল ইত্যাদিৰ পৰা মোবাইল ইত্যাদি দেখক মোবাইল লৈ যাওক চাওক একদম কম দামত দি আছো OnePlus Nord C 8GB RAM 128 স্টোরেজ 11500 লিখা আছে 11500 আমাৰ নালাগে যদি এটো ভিডিও চাই আহে স্ক্ৰিনশ্বট মাৰি লওক এটো পাই যাব মাত্ৰ 6200 টাকাত 6200 টাকাত দি আছো 200 টাকা আৰু ডিসকাউন্ট 6000 টাকাত দি আছো 6000 টাকাত দি আছো কৰবাত পাব নেকি আপোনালোকে কক 6000 টাকাত মোবাইল দি আছো OnePlus এটো কি 5G নেকি 5G হয় 6000 টাকাত দি আছো কালিৰ কাৰণে কেৱল কালি আৰু বঢ়াই দিম নেকি দিনটো কালি পৰখি বা 2-3 দিন 3 দিন দিলো যাওক 3 দিনৰ ভিতৰত আপুনি আহিব লাগিব মোৰ চেনেল সাবস্ক্ৰাইব কৰা থাকিব লাগিব বেল আইকন প্ৰেছ কৰা থাকিব লাগিব খবৰ ইত্যাদি আৰু যদি ফেসবুক চাই আহে ফলো কৰা থাকিব লাগিব ধুনিয়া এই ভিডিওত এটা কমেন্ট দি আহিব লাগিব আৰু মোবাইলটো আপোনাৰ কিয় প্ৰয়োজন কম দামত হে লিখি আহক আমাৰ দিয়াত সুবিধা হ'ব আমি আপোনাৰ ভিডিও বনাই ৰাখিম মোবাইলটো কম দামত যেটো আপোনাক দিম Realme X7 হয় এটো কিমানত দিব পাৰি এটো 6500 দি দিম 6500 5G নে 5G হয় 6500 দি দিম মানে আপোনালোকে মোৰ ইয়াতে 5000 টাকাত 5G পাব 6000 টাকাত 5G পাব 7000 8000 টাকাত 5G পাব আৰু চাব আৰু আছে এইটো চাওক আপোনালোকে এইটো কিমানত দিব পাৰি 7500 আছে Redmi কি মডেল 500 আছে এটো Redmi 9 হয় 9 পাৱাৰ হয় এটো পাই যাব 5500 টাকাত দি দিম 5500 টাকাত কোনোবাই আপুনি কৰবাৰ পৰা কিনিব পাৰিব নেকি কমেন্ট কৰক চ্যালেঞ্জিং প্ৰাইজত মোবাইল দি আছো মোবাইল ইত্যাদি কোনো দিনও এনেকা কম দামৰ প্ৰাইজত মোবাইল দিয়া নাই চাওক আপোনালোকে দামী কম দামী সকলো মোবাইলে আছে আৰু আপোনালোকক ধুনিয়াকে কৈ দিয়া হ'ব যে কোনটো কপি ডিসপ্লে আছে কোনটো ব্যাক প্যানেল চেঞ্জ আছে কোনটো কি সমস্যা আছে ধুনিয়াকে আপোনালোকক লিখি দিয়া হ'ব অৱগত কৰাই দিয়া হ'ব আমি কৈ দিম যে দাদা এইটো প্ৰবলেম আছে এইটো প্ৰবলেম আছে হয়তো বেছিভাগ মোবাইলে ভাল মানে ভাল বুলি নহয় আপুনি চলাব পাৰিব সব মোবাইলে কিন্তু আপোনাক কোনোবা মোবাইলত ব্যাক প্যানেল চেঞ্জ থাকিব বা কপি ডিসপ্লেও থাকিব পাৰে এই কাৰণে কম দামত দি দিয়া আছো যাওক 7500 টাকা আছে এটো কিমান আছে এটো 7500 লিখা আছে এটো 550 দি দিম 550 হয় এটো Redmi Note 9 Pro হয় Redmi Note 9 Pro 5500 টাকা দি দিয়াছো হোলসেল কিন্তু ইয়াতকৈও কম
হোলচেল যিবিলাক দাম কৈছো ইয়াতকৈ কম। স্যামসাং এটা মোৰ হাতত উঠাই আছো, এইটো স্যামসাং কি মডেল A23 7,000 টকা লিখা আছে। কিমানত দিব পাৰি? 6,000 টকা দি আছো। 6 নালাগে, 5.5 দি আছো। হল একদম লাষ্ট দাম, ইয়াতকে আৰু নকমে, কেতিয়াও নকমে। হোলচেলত কমিব যদি আপুনি একেবাৰে 20 পিস 30 পিস 40 পিস লয়, তেতিয়াহলে একদম পানীৰ দামত মোবাইল দি দিম। পানীৰ দাম এইটো চাওক আপোনালোকে 6,000 টকা লিখা আছে। এইটো আপোনাক 5,000 টকাত দি দিম, ডাইৰেক্ট 1,000 টকা ডিসকাউন্ট। আপোনালোকে এই 3 দিনৰ ভিতৰত আহিব। প্ৰথমে কৈছিলো যে কালিৰ কাৰণে, এই 3 দিনৰ ভিতৰত যিসকলে আহিব সেইসকলৰ কাৰণে আটাইকেইটা মোবাইল কম দামত দিম। যিটো দামত আমি কৈ আছো সেইটো দামতে দিম। এইটো চাওক আপোনালোকে 7,500 টকা লিখা আছে মোবাইল, 7,500 টকা লিখা আছে। এইটো 6,000 টকাত দি দিম, 6,000 টকাত দি দিম। যাওক আপোনাক যিটো দামত লিখা আছে এই দামতকে বহুত কমত পাব। এইটো OnePlus, এইটো 7,000 টকা লিখা আছিলে, মাত্ৰ 5,000 টকা। এইজন মোৰ ভাইটি, আপোনালোকে আহি পাব। আৰু আশৰাফ আলম, আৰু এইজনো মোৰ ভাইটি হাফিজুৰ ৰহমান। আপোনালোকে কালি তেওঁক পাব আহি পেলাই। শিফট চেঞ্জ হৈ থাকে, কালি মানে সি নাথাকে, ই থাকিব। আৰু এজন আছে, আৰু এজন ক'ত গ'ল? পাপু ক'ত? বাহিৰত আছে, পাপুকো পাব। গতিকে এয়া 7,000 টকা, ইয়াৰ দাম 7,000 টকা, আৰু কমত পাব। আচৰিত হৈছে ন আপোনালোকে? হোলচেল যিসকল দোকানী ভাই হোলচেলত নিব বিচাৰে, এনেকুৱা প্ৰাইজত হোলচেল দিম। ক'তো আপোনালোকে এনেকুৱা প্ৰাইজত হোলচেল নাপায়। আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন, অৰিজিনেল থাকিলে অৰিজিনেল কম, কপি থাকিলে কপি লিখি দিম। হোলচেলতো এয়াই কৰিম আপোনাৰ লগত। আপোনাক নঠগাও, আপোনাক নকওঁ যে এইটো চেঞ্জ আছে, এইটো মনে মনে নাথাকো। ডাইৰেক্ট কৈ দিম, কৈ পেলাই বিকিম। আপোনাক সঁচা কথা কৈ খাম, চিধা কথা। আৰু কি 1 200 100 200 300 টকা লাভত মোবাইল এৰি দি আছো। মাৰ্কেট উঠাব লাগে। এইটো ভিভো হয়, ইয়াত 6,000 টকা লিখা আছে। আমাক 6,000 টকা নালাগে, 4,000 টকা দিলে হ'ল। 4,000 আজিৰ ভিডিঅ'ৰ কাৰণে, এইটো ভিডিঅ'ৰ কাৰণে এই মোবাইলটো চাওক, স্ক্ৰীনশ্বট মাৰি আনক। এইটো 4,000 টকা দিলে হ'ল, 4,000 টকা। আৰু আছে 5G, মানে আপোনাৰ 6,000 7,000 8,000 9,000 এনেকুৱা দামত 5G আছে। খুব কম 5G আছে যে 10,000 ওপৰত আছে। খুব কম 5G 10,000 ওপৰত আছে। আইফোনো বহুত কম দামত আইফোনো আছে। এইটো কি মডেল আইফোন? এটা আইফোন X হয়। কিমান প্ৰাইস? এইটো 16,500 টকাত দি দিম। 16,500 টকাত আইফোন X। আইফোন আৰু আছে, আজি মানে মোৰ মনে যোৱা নাই যে আইফোন দেখুৱাম। আইফোন নেদেখাও, কাৰণ কম দামত এনড্ৰইডৰ ষ্টক ইমানেই আহিছে। মোৰ এনড্ৰইডৰ ষ্টক চাই ভাল লাগি আছে, আৰু ষ্টক যে আপোনালোকক দিব পাৰি আছো কম দামত, সেইটোৱে মোৰ ভাল লাগি আছে। তাৰ কাৰণ হ'ল মই বহুত দিন ধৰি দোকানত গুৰুত্ব দিয়া নাই, মই ভিডিঅ' বনোৱা নাই। মাজে সময়ে বনাও, কিন্তু মই বিভিন্ন কাৰণত মানে মই ভিডিঅ' আগবঢ়াব পৰা নাই। এতিয়াৰ পৰা আপোনালোকে মোবাইল ইত্যাদিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাব, লগতে ৰেগুলাৰ ষ্টকৰ আপডেট পাই থাকিব। আপোনালোকে মোবাইল এই খবৰ ইত্যাদি চাই থাকিব। আৰু আমাৰ যি ইনষ্টাগ্ৰাম হেণ্ডেল আছে মোবাইল ইত্যাদিৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো আপোনালোকে ফ'ল' কৰি ৰাখিব, কাৰণ ভাইটিয়ে প্ৰতিটো ষ্টকৰ আপডেট সময়ে সময়ে আপোনালোকক দি থাকিব। এয়া 6,000 টকাত আছে। এইটো কি E7 Pro? এইটো E7 পাৱাৰ হয়। এইটো E7 পাৱাৰ হয়। এইটো কিমানত দিব পাৰি? এইটো 4,500 টকাত দি দিম। 4,500 টকাত দি দিম। 6,000 টকা দাম লগাইছো, 4,500 টকাত দি দিম, মাত্ৰ এই 3 দিনৰ কাৰণে। এই 3 দিনৰ কাৰণে আপোনালোকে আহক। মানে মুঠতে মোৰ এই 3 দিনত মোৰ টাৰ্গেট আছে যে 100 পিস মাল, 100 পিস নহয় 100তকৈ বেছি পিস মাল চেল কৰিব লাগে। কাৰণ আকৌ আপোনালোকৰ কাৰণে কম দামত যাতে আৰু এটা নতুন ষ্টক সোমাব পাৰে, তাৰ কাৰণে 100 পিস মাল যাতে চেল কৰিব পাৰোঁ তাৰ টাৰ্গেট লৈছোঁ। আৰু সেই কাৰণে সেই টাৰ্গেটটো ফিল আপ কৰাৰ কাৰণে মই কম দামত মোবাইল এৰি দি আছোঁ, অন্য কোনো ৰিজন নহয়। আৰু হোলচেলতো আপোনালোকে নিব পাৰে, হোলচেলত আৰু কম আছে। আপোনালোকে ভাবক যে 5G যদি মই 6,000 টকাত দিব পাৰোঁ, তেতিয়াহ'লে হোলচেলত সেইটোৰ দাম কিমান হ'ব দোকানী ভাইসকলে নিজেই কল্পনা কৰক। গতিকে আপোনালোকে কণ্টেক্ট কৰক, মই ডিছপ্লেত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰক। আপোনালোকে ইয়াত আহক, আৰু ক'ৰ পৰা আহিব আগতীয়াকৈ হোৱাটছআপত জনাই দিব, আমি মালটো মজুত ৰাখিম। ঠিক আছে। আৰু এটা কথা কৈ দিওঁ, যদি কোনোবা ঘৰত বহি অৰ্ডাৰ দিব বিচাৰে, হোম ডেলিভাৰী কৰিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত দিয়া যিটো নাম্বাৰ এইটো হোৱাটছআপত যোগাযোগ কৰিলে হ'ল, আমি হোম ডেলিভাৰী কৰি দিম। আপোনালোকে যদি আগতীয়াকৈ পেমেণ্টটো পঠাই দিয়ে, তেতিয়াহ'লে হোম ডেলিভাৰী কুৰিয়াৰত লগাই দিম। কিবা এটা বেছি লাগে, আৰু কিবা এটা বেছি খৰচটো এইটো দিলে হ'ল, কিমান দূৰত্ব ডেলিভাৰী চাৰ্জটো দিলেই হ'ল। এইটো চাওক 7,500 টকা লিখা আছে, এইটো কিমানত দিব পাৰি? এইটো 6,000 টকাত দি দিম। 6,000 টকাত দি দিম। 7,500 টকা লিখা আছে, 6,000 টকাত দি দিম। চিধা কথা, 1,000 টকা ডিছকাউণ্ট আছে। গতিকে এইটো 3 দিনৰ কাৰণে এই অফাৰটো লগাইছোঁ। আৰু প্ৰতিটো মোবাইল এইফালে যদি লওঁ, মই ইয়াৰ পৰা যদি লওঁ, মই নিজে বাছি লওঁ, 6,500 টকা লিখা আছে। এইটো চাওক আপোনালোকে, এইটো বেছি নালাগে আপোনাৰ, 6,300 টকা, 6,000 নহয়, এইটো বেছি নালাগে, 5,300 টকা দি দিব। যাওক, 5,300 টকা দি দিব। এইটো কি মডেল?
কৈ দিয়া এইটো Note 8 Pro হয় আচ্ছা Redmi Note 8 Pro Redmi Note 8 Pro চাওক আপোনালোকে 6000 টকা দি দিব আৰু মোটো দেখুৱাই আছো চাওক আপোনালোকে 12500 টকা লিখা আছে এটো 11000 টকা দি দিব মোটো 11000 টকা দি দিব লৈ যাওক সিধা মোটো আৰু সবে বিচাৰি থাকে কিন্তু কাপ ডিসপ্লে নতুন হেৰি আহি থকা কাপ ডিসপ্লে Realme 10 Pro Plus এটো Realme 10 Pro Plus 20000 টকা 20000 লোগো আছে হয় কিন্তু আমি কিমানত দিব পাৰিম 18000 টকা দি দিম 18000 না লাগে 17000 দি দিম ঠিক আছে 17000 দি দিলো মোৰ ফালৰ পৰা আৰু 1000 ডিসকাউন্ট কৰি দিছো গতিকে আৰু বহুত মোবাইল আছে দেখুৱাব লগা বহুত মোবাইল এই ফালৰ পৰা লোৱা এটো হেৰি হয় Realme GT Master Edition 2 হয় আচ্ছা 12500 টকা দাম লগাইছিলো এইটো আপুনি ডাইৰেক্ট 10000 টকা দি দিব যাওক ডাইৰেক্ট 10000 টকা দি দিব লৈ যাওক কালিৰ কাৰণে লৈ যাওক আপোনালোকে সাইনিং মাৰি আছে মানে এনেকা দামত দি আছো আপোনালোকে কমেন্ট কৰক কৰবাত পাব নেকি এটো পুৰা সাইনিং আছে পুৰা চাওক আপোনালোকে যি লিখি আছে মোবাইল 12000 টকা দাম লগাইছো এইটো আপুনি টোটাল 10000 টকা দিলেই হৈ যাব 10000 টকা দি আছো 10000 টকা 10 5G মানে 6GB 128 ডাকত বিক্ৰী কৰি দি আছো এইটো এটা মোবাইল চাওক আপোনালোকে 8500 টকা দাম লগাইছো X3 6GB RAM 128GB X3 চাওক আপোনালোকে এইটো Oppo না Oppo হয় না Poco হয় Poco এটো Poco X3 এটো 8500 টকা দাম আছে এটো 8500 নহয় 7200 টকা দি নচি দেখাইছো 7200 টকাত আপোনালোকক দি দিছে যাওক ডাইৰেক্ট 7200 টকা আৰু ইয়াৰ পৰা লও Oppo এটো আছে এটো 6000 টকা ইয়াত লিখা আছে 4500 টকা দিলে হল 4500 টকা দিলে হল চাওক আপোনালোকে 4500 টকা দি দিছো মোবাইল 4500 টকা A16 না A16 আৰু আছে ইয়াৰ পৰা আৰু লোৱা এটো এটা উলাই থাকা এটো 7000 টকা লিখা আছে এটো Vivo কি মডেল এটো Vivo Y3 হয় Vivo Y3 এটো আপুনি 5200 টকা দিব যাওক আপুনি ভাবিছে যে ইমান কমত কেনেকে দি আছো আমি ইমান কমত এই কাৰণে দি আছো যে এইটো টার্গেট ফিল আপ কৰিব লাগে ষ্টকটো শেষ হ'ব লাগে নতুন ষ্টক যাতে কমাব পাৰো কাৰণ বহুত দিন মই দোকানত গুৰুত্ব দিয়া নাই এতিয়া মই ভাবিছো যে অলপ দোকানতে গুৰুত্ব দিও ভালদৰে যাতে দোকানটো ভালদৰে চলাব পাৰো নিজৰ পেটটো চলিব লগতে মানুহেও ভাল সার্ভিস এটা পাই থাকিব গুৱাহাটীৰ পৰা আপোনালোকে অসমৰ যিকোনো প্ৰান্তৰ পৰা আহি হোলসেল লব পাৰে যিকোনো দোকানে আহি হোলসেল লব পাৰে একদম কম দামত এটো চাক 6000 টকা লিখা আছে 6000 টকা লিখা আছিল মাত্ৰ 4500 টকা দিলে হ'ল Oppo এটো চাক আপোনালোকে মডেলটো চাইছে আপোনালোকে 6000 টকা লিখা আছে আপোনালোকে 4500 টকাত নিব পাৰিব আৰু আছে আৰু মডেল আছে এটো Narzo এটা মোবাইল চাক আপোনালোকে 6000 টকা লিখা আছে Narzo এটো কি মডেল এটো Narzo 50 Narzo 50 Narzo 50 চাক আপোনালোকে 6000 টকা দাম লিখা আছে আপোনালোকে 6000 টকা দিব না লাগে এটো ডাইৰেক্ট 5000 টকা যাওক ডাইৰেক্ট 5000 টকা দি দিছো আৰু আছে আৰু এটা মডেল ওলোৱা এনেকে এটো এটা মডেল ওলাইছে 7000 টকা লিখা আছে Infinix কি মডেল এটো Infinix Hot 11 5G নেকি 5G হয় Infinix এয়া চাওক আপোনালোকে এইটো আপোনালোকে 5300 টকা দিলেই হৈ যাব 5G যাওক ইমান কম দামত দি আছো স্ক্ৰিনশ্বট মাৰি আনক ডাইৰেক্ট আমাক দেখাব আমাক আমি দিয়াত সুবিধা হ'ব এটো কি মডেল এটো Redmi 9 Prime না 4GB RAM 64GB Redmi 9 Prime 7000 টকা দাম লগাইছো এইটো আপোনালোকে 5500 টকা দিলে হ'ল যাওক ইমান লাভ না লাগে একদম কম দামত এৰি দি আছো আৰু যিখিনি দাম কৈছো আপোনালোকে নিজে কমেন্ট কৰক যে ইমান কম দামত কেতিয়াবা আপোনালোকে মোবাইল পাইছিলে নেকি নে লব পাৰিছিলে নেকি এটো আপোনালোকে কমেন্টত ধুনিয়া এটা কমেন্ট দি পেলাই আপোনালোকে আহিব এটো চাওক আপোনালোকে 6200 টকা লিখা আছে Poco গেমিং ফোন হয় Poco এটো চাওক 6200 টকা লিখা আছে এটো 6200 টকা নহয় আপোনালোকে 5200 টকা দিও 1000 টকা খারাপ ডিসকাউন্ট কৰিছো খারাপ পানীৰ ভাৱত মোবাইল দি আছো খারাপ ডিসকাউন্ট এটো গুৱাহাটী মাৰ্কেট ধৰিব লাগিব এটো এটা চাওক আপোনালোকে Redmi 10 Power এটো 7000 টকা লিখা আছে 7000 টকা লিখা আছে এইটো আপোনালোকে 6000 টকা দিলে হ'ল খারাপ 1000 টকা ডিসকাউন্ট ইনস্ট্যান্ট ডিসকাউন্ট আপোনালোকক দি আছো গটিকে খারাপ বুলি কলে ইংৰাজীত যদি ইনস্ট্যান্ট নকও তেতিয়ালে মানে শুভা নাপায় কাৰণে কৈ দিছো আৰু এইটো এটা আছে Realme Narzo 20 চাওক আপোনালোকে Realme Narzo 20 এইটো আপোনাৰ 6400 টকা লিখা আছে এটো ইমানো না লাগে আপোনালোকে 5000 টকা দিলে হ'ল যাওক 6400 কত 5000 কত যাওক কিমান টকা আপোনালোকক খারাপ ডিসকাউন্ট কৰিছো গটিকে আপোনালোকে আহক আৰু নেদেখাও সকলো মোবাইলৰ দাম কম আছে মোবাইল ইত্যাদিৰ পৰা আপোনালোকে আহি পলাই মোবাইল নিব গলে এই 3 দিনৰ ভিতৰত আপোনালোকে আহিব লাগিব এই 3 দিনৰ ভিতৰত আহি যদি আপুনি স্ক্ৰিনশ্বট দেখাই তেতিয়ালে কম দামত আপোনালোকে মোবাইল পাই যাব 3 দিন পিছত হয়তো দাম বাঢ়িও যাব পাৰে এতিয়া হো টার্মস এন্ড কন্ডিশন যেটো আপোনালোকৰ
কপি ডিসপ্লে থাকিব এইটো আপোনালোকক কৈ দিম যেটো আপোনাৰ ডিসপ্লে চেঞ্জ থাকে এটো কৈ দিম বেক প্যানেল চেঞ্জ থাকিলে এটো কৈ দিম কিবা যদি ভিতৰত খালখলনি আছে হেও আপোনালোকক কৈ দিম আৰু IMEI নম্বৰৰ সৈতে কেছ মেমো আপোনালোকক দি দিম লিখি পেলাই